পাইছে এতিয়া ৰাতি 10:30 বাজিছে। ইয়াৰ পিছতো জুৰিপাৰৰ ৰাইজ প্ৰায় 5 শতাধিক ৰাইজে আমাৰ নিৰ্বাচনী সভাত উপস্থিত আছে। ইয়াৰ পৰা প্ৰমাণ হয় যে আমাৰ যি অগপ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিলা পৰিষদৰ আতিকুৰ ৰহমান ডাঙৰীয়া আৰু জুৰিপাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মহম্মদ চুলতানা ডাঙৰীয়া আনি জুৰিপাৰ গাঁও পঞ্চায়তৰ বিপুল ভোটত জয়ী হ'ব। ইয়াৰ পৰা এই আজিৰ উপস্থিতি প্ৰমাণ কৰিছে। চাওক, আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰাইজ এতিয়া জাগ্ৰত যে আমি এজন যুৱ নেতাক নিৰ্বাচন কৰিম আৰু অকল জুৰিপাৰ পঞ্চায়তই নহয়, গোটেই 5টা পঞ্চায়তত আতিকুৰ ৰহমান ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব, এয়া নিশ্চিত। আজি নিৰ্বাচনী বতৰ, ৰাইজৰ সঁহাৰি যথেষ্ট সঁহাৰি। ৰাতি প্ৰায় 10টা বাজি গ'ল, তেতিয়াও ৰাইজ উৎসাহিত আছে। গতিকে মই ইয়াৰ পৰা অনুমান কৰিব পাৰিছোঁ যে জুৰিপাৰৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশাবাদী। মই আশা কৰিছোঁ সকলোৱে মোক বিপুল ভোটত জয়যুক্ত কৰিব আৰু মই সকলোৰে আন্তৰিক শুভেচ্ছা আৰু দয়া এইবিলাক পাই আছোঁ। মই AGP আৰু BJP মিত্ৰজোঁটৰ কাউন্সিলৰৰ পদৰ পৰা AP মেম্বাৰৰ বহুত সহায় পাইছোঁ। মই সকলোৰে ঘৰে ঘৰে সোমাইছোঁ, সকলোৱে মোক আশা দিছে যে মোক জয়যুক্ত কৰিব বুলি।